সুকমান্য পল্লাৰবাৰ যিখন বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ত যোৱা 15 আগষ্টৰ দিনা ছাত্ৰ ছাত্ৰীসকলক লৈ যি পতাকা উত্তোলন কৰিছিল সেই পতাকা উত্তোলন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক প্ৰসাদ খাবলৈ দিছিল আৰু সেই প্ৰসাদ খোৱাৰ পিছৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ পেটৰ বিষ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আক্ৰান্ত হৈ আছে প্ৰায় স্কুলত ধৰক 75% ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা অৱস্থাত পৰিণত হৈ আছে গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বৰপেটা জিলা সমিতি আৰু বজালী জিলা সমিতি একত্ৰিতভাৱে আমি স্কুলৰ কৰ্তৃপক্ষৰ ওচৰত আহাৰ পিছত আমি তেওঁলোকক অৱগত কৰাৰ পিছত তেওঁলোকে ততাতদিয়াকৈ কিছুমান ছাত্ৰ ছাত্ৰীসকলক মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু কিছুমানক হয়তো বিভিন্ন হস্পিটেলত প্ৰেৰণ কৰে কিন্তু এইখিনিতে ক্ষান্ত নহয় আমি তেওঁলোকক পূৰ্ণ মানে পৰ্যায়ত ট্ৰিটমেন্ট কৰাৰ কাৰণে আমি তেওঁলোকৰ স্কুল কৰ্তৃপক্ষসকলক আহ্বান জনাইছো আৰু সেই হিচাপত আজি কেম্পটো যদিও কৰিছে আৰু সেই কেম্পটোত এতিয়াও ছাত্ৰ ছাত্ৰীসকল আজি 15 আগষ্টৰ পৰা আজি 19 আগষ্ট আজি 4 দিন হৈ গ'ল তথাপি ছাত্ৰ ছাত্ৰীসকলৰ যি অৱস্থা এতিয়াও কেম্পত কিছুমান ছাত্ৰ ছাত্ৰী ঢলি পৰি আছে পেটৰ বিষত তেওঁলোকে মানে থিয় হ'ব পৰা নাই আৰু আমি এই ক্ষেত্ৰতে এটা কথা মানে অনুকাই দিব বিচাৰিছো যে এই যি প্ৰসাদ খোৱালে এই প্ৰসাদত আসলতে কোনে এই প্ৰসাদত কি বস্তু মিহলাই তেওঁলোকক মানে খোৱালে গতিকে এইখিনি পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে যোনে দুখী এতিয়া প্ৰসাদৰ দোকানী দুখী হওক এই বস্তু কিনাৰ কাৰণে সেই দুখিত হওক বা স্কুল কৰ্তৃপক্ষ দুখিত হওক সেইটো আমি নাজানো কিন্তু দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগিব আৰু সেইখিনি কৰাৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে তদন্ত কৰক আৰু দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগিব নহলে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে কিন্তু ইয়াৰ বাবে তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম তেতিয়াহে কিন্তু প্ৰশাসনে তেতিয়াবা চৰকাৰ প্ৰশাসনে উভয়ে কিন্তু ইয়াৰ বিৰুদ্ধে জগৰীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।